আৰু কামৰ গতিবিধি চাই মোৰ ধাৰণা যে আমি এবছৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিব পাৰিম। স্যাৰ, ৰাষ্ট্ৰীয় যিটো ঘাইপথ আজি নিজে আপুনি আহিছে, আপোনাৰ এটা অভিজ্ঞতা হৈছে, আপুনি সন্তুষ্ট নে NHDCL? ইয়াত NHDCL কোনটো কাম কৰি আছে? PWD নেশ্যনেল হাইৱে বিভাগে ৰাস্তাটো মেইনটেইন কৰি আছে আৰু ৰাস্তাটো আহি বিশেষ একো অসুবিধা পোৱা নাই। জাগাই জাগাই অলপ গেপ আছে, সেইখিনিৰ কাৰণেও টকা অনুমোদন হৈছে, কামখিনি হৈ যাব। কিন্তু মূল উদ্দেশ্য হ'ল যে ৰাস্তাটো 4 লেনযুক্ত কৰিব লাগে আৰু তাৰ কাৰণে আমি ভাৰত চৰকাৰৰ লগত লাগি আছো যাতে মিছন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈ আমি ৰাস্তাটো 4 লেনযুক্তলৈকে আমি কনভাৰ্ট কৰিব পাৰোঁ। এটা কন্ট্ৰেক্টৰ আৰু বিভাগৰ মাজত এটা খেলি মেলি আছিলে, গুৱাহাটীত গৈ এইটো মই ঠিক কৰি দিম যাতে ছাৰ্ভিচ লেনটো ভাল হৈ যায়। স্যাৰ, কাইলৈ পৰা আন্দোলন হ'ব কংগ্ৰেছৰ, মই কেইটামান দিন ৰাজনৈতিক কথা বতৰা পৰিৱৰ্তে অলপ উন্নয়নমূলক কাম কাজবোৰ চাইছোঁ। যোৱা 3 মাহত বহুত পলিটিকেল কথা ক'লো, ইমান ভিটামিনো নাই পলিটিক্স কৰিব পৰা, গতিকে অকণমান ডেভেলপমেণ্টৰ কামখিনি আগুৱাই দিওঁ। अभी फ्लड सिचुएशन थोड़ा अलार्मिंग है। बहुत सारे रिवर डेंजर लाइन का ऊपर से बह रहा है, लेकिन अगर बरसात रुक जाए तो शायद सिचुएशन कंट्रोल हो जाएगा, लेकिन ऐसे ही अगर बरसात चलते रहे तो मेरा लगता है कि फ्लड सिचुएशन थोड़ा ग्रीम हो जाएगा। कितना जिला अभी प्रभावित हुआ है? अभी तो जिला हिसाब से दरंग जिला प्रभावित हुआ है, बरपेटा, नलबारी, नौगांव, होजाई, तो बहुत ज़्यादा अभी तक स्प्रेड नहीं हुआ है, लेकिन जहां हुआ है वहां लोगों का बहुत ज़्यादा तकलीफ है। जैसे आज सुबह एक एम्बैंकमेंट टूट गया है सिपाजार में, लोगों का बहुत बड़ा तकलीफ हुआ है, लेकिन बहुत जिला अभी भी प्रभावित भी नहीं है। तो कुल मिला के हम लोग मैनेज कर रहा हूं। बरसात रुक जाने से अच्छा हो जाएगा, लेकिन बरसात चलते रहे तो थोड़ा और सिचुएशन क्रिटिकल हो जाएगा। सेंट्रल गवर्नमेंट की तरफ से सहायता कैसे? अभी ठीक ठाक है, सब कुछ मैनेजेबल है, हम लोग सब कुछ कर रहा हूं, लेकिन ज्यादा गंभीर हो जाएगा तो थोड़ा तब प्रॉब्लम हो जाएगा। আজি বান পৰিস্থিতি ৰাতিপুৱা চিপাজাৰত মথাউৰি এটা ভাঙি যায় আৰু কেইবাখনো নদী বিপদ চিনৰ বা যিটো আমি ডেঞ্জাৰ লেভেল বুলি কওঁ তাৰ ওপৰেদি বৈ আছে, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ। কিন্তু ব্ৰহ্মপুত্ৰ এতিয়াও বিপদসীমাৰ তলত আছে। যদি বৰষুণ ৰখি যায় পৰিৱেশটো ভাল হোৱাৰ সম্ভাৱনা আছে, কিন্তু পৰিৱেশটো যদি চলি থাকে, এনেকে ধৰণে বৰষুণ যদি চলি থাকে তেতিয়াহ'লে পৰিৱেশটো গম্ভীৰ হোৱাৰ সম্ভাৱনা আছে। আমি ইয়াৰ ওপৰত চোকা দৃষ্টিও ৰাখিছোঁ, চোকা নজৰো ৰাখিছোঁ আৰু বানপীড়িতক যাতে পৰ্যাপ্ত পৰিমাণে সহায় কৰিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা হাতত লৈছোঁ। কোনকেইখন জিলা স্যাৰ বেছি এফেক্টেড হৈছে? বৰ্তমান আজি ৰাতিপুৱাটো দৰং জিলা বহুত ক্ষতিগ্ৰস্ত হৈছে, তাৰ উপৰিও কপিলীৰ বানত তাৰ ওচৰ পাজৰ এৰিয়াবিলাক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আজি পহুমাৰাও বিপদ সীমাৰ ওপৰেদি বৈ আছে, গতিকে অলপ বহুত জাগাত ক্ষতিগ্ৰস্ত হৈছে, কিন্তু এতিয়ালৈকে পৰিস্থিতিটো অইন বছৰৰ তুলনাত নিয়ন্ত্ৰণাধীন হৈ আছে। যদি আৰু 3-4 দিন বৰষুণ হয় তেতিয়া পৰিস্থিতিটো যথেষ্ট বিপদজনক হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত বিশেষ খা খবৰ সকলোৱে লৈ আছে, কিন্তু এতিয়াই কিবা এনেকুৱা ঘটনা হোৱা নাই যে আমি কিবা এটা বিচাৰোঁ বা আৰু এতিয়া আমাৰ লগত পুঁজি পাতিৰো কোনো অসুবিধা নাই, আমি মেনেজ কৰিব পাৰিম।